নাট্যনগৰী পাঠশালাত আৰম্ভ হ'ল ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটাখৰা। ভ্ৰাম্যমাণ থিয়েটাৰৰ নৱসংযোজন ৰাজলক্ষ্মী থিয়েটাৰৰ আখৰা গৃহ মুকলি কৰে কেবিনেট মন্ত্ৰী ৰঞ্জিত দাসে। পাঠশালাৰ কৃষ্ণনগৰত মাংগলিক নীতি নিয়মেৰে আয়োজন কৰা ৰাজলক্ষ্মী থিয়েটাৰৰ প্ৰযোজক ধ্ৰুৱজ্যোতি তালুকদাৰ। 2024-25 বৰ্ষত তিনিখন ভিন্ন স্বাদৰ নাটকেৰে এইবাৰ ৰাজলক্ষ্মী থিয়েটাৰত অভিনয়ৰ বাবে সাজু হৈছে অভিনেতা চম্পক শৰ্মাৰ লগতে অভিনেত্ৰী কল্পনা কলিতা, নন্দিনী কাশ্যপ, চন্দন ডেকা, নৱজ্যোতি কাশ্যপৰ লগতে কেইবাগৰাকীও নপুৰণি শিল্পী। নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ দুখন নাটকৰ লগতে ৰাজলক্ষ্মী থিয়েটাৰত থাকিব চম্পক শৰ্মাৰ তাতে চম্পক দাহত আছে আৰু খুব ধুনীয়া তিনিখন নাটক আছে। অভিজিৎ দাৰ দুখন আছে, চম্পক দাৰ এখন। কৰিছোঁ অসমবাসী ৰাইজে আমাক আঁকোৱালি ল'ব আৰু আমাক আমি সকলোৱে আচলতে এইবছৰ এটাই কথা ভাবিছোঁ যে নতুন থিয়েটাৰ বুলিলে এতিয়া আচলতে মানুহৰ মনত অকণমান ভয় আহে বা কিবা হয়তো অকণমান ডাউটত থাকে যে নতুন থিয়েটাৰ চলিবনে নচলে, ভাল হ'বনে নহয়। কিন্তু আমি সেই মানুহৰ সেই মনোভাৱটো আমি ভুল প্ৰমাণ কৰিম আৰু ভালদৰে তিনিখন নাটক, আমাৰ অভিজিতাৰ দুখন আৰু আমাৰ চম্পক শৰ্মাৰ এখন, মনে মনে চাওঁ তোমাক, কুৰুক্ষেত্ৰৰ সৈনিক আৰু ঘাঁ, এই তিনিখন নাটক